वासुदेवाय पुरुषोत्तमाय। हे কৃপালু বৈষ্ণৱ সমস্ত, আমি ক্ৰমশ আগবঢ়াই অহা ভাগৱত পাঠ আৰু বিশ্লেষণ অনুষ্ঠানলৈ আমি আপোনালোকক সেৱা জনাইছোঁ। ভাগৱতৰ তৃতীয় স্কন্ধৰ সপ্তখণ্ড পৃথিৱী বৰ্ণনা পদ। ঐ হিমতে পাতালক অনুক্ৰমে দেখা, সাতখণ্ড পৃথিৱীৰ আবেলৈও লেখা। ও জম্মু পলখ কোশ কংস সাকজাৰ নাম, শালমলী পুষ্কৰ দ্বীপ হাতী অনুপম। আছে সাতো দ্বীপ সাগৰ চাৰি কাষে, সাত গুণ সাগৰে সাতকো বেৰি আছে। লোণ গুৰ সুৰাঘিত দধি দুগ্ধ জল, সাতকো লাগিয়া হবে দুগুণে বহল। ভাগৱতৰ তৃতীয় স্কন্ধ ভাগৱত ভগৱন্তৰ বাণ। এই বাঁ মূৰুস্বৰূপ ভাগৱত ভগৱন্তৰ বাংময় মূৰ্তিয়ে তৃতীয় স্কন্ধত পৰীক্ষিত নামৰ ভকতক সুখদেৱ নামৰ গুৰুৱে জানিবলৈ দিছে জগত সৃষ্টি জীৱ সৃষ্টি এইবিলাকৰ ৰহস্যৰ কথা। জগতৰ ঈশ্বৰেনো এই বিশ্ব ব্ৰহ্মাণ্ডখন কেনেকৈ নিৰ্মাণ কৰিলে, কেনেকৈনো এই নিৰ্মাণ কৰা বিশ্ব ব্ৰহ্মাণ্ডখনত তেওঁ জীৱ সৃষ্টি কৰিলে, জীৱক সৃষ্টি কৰি কেনেধৰণে পালন কৰে আৰু কেনেদৰে সংসাৰ, এই সম্পৰ্কে পৰীক্ষিত মহাভকতক তেখেতৰ গুৰু সুখদেৱে ক'বলৈ গৈ 14 ভ্ৰমণৰ বৰ্ণনা ইতিমধ্যে তেওঁ কৰিলে। এতিয়া পৰীক্ষিতক জনাব বিচাৰিছে যে এই পাতাল আৰু স্বৰ্গ তোমাক মই সাতখন তোমাক মই সুন্দৰকৈ দেখুৱালোঁ, আৰু এতিয়া মই এই ভূখণ্ডত থকা 7টা অনুপম দ্বীপৰ কথা কওঁ শুনা। এই 7টা দ্বীপ হ'ল জম্বু, পলখ, কুশ, কৌঞ্চ, শাক, শালমলী, পুষ্কৰ। এই অনুপম দ্বীপকেইটাক 7খন সাগৰেৰে বেৰি আছে, আৰু যি 7খন সাগৰে ইখনতকৈ সিখন দুগুণে ডাঙৰ। এখনৰ কলেৱৰ যদি 1, অন্যখনৰ কলেৱৰ 2, অন্যখনৰ কলেৱৰ 4, অন্যখনৰ কলেৱৰ 8, এনেকৈ দুগুণে বাঢ়ি গৈছে। এই সাগৰৰ পৰিধিৰ বৃদ্ধিৰ হাৰটো আমি যদি চাওঁ গাণিতিক হাৰটো কেনেকৈ বাঢ়ে 1, 2, 3, 4 এইদৰে। এই বৃদ্ধিৰ হাৰটো হ'ল জ্যামিতিক, অৰ্থাৎ দুগুণে বাঢ়ি গৈছে। যে এটাইতকৈ সৰু
বা ক্ষুদ্ৰ সমুদ্ৰখনৰ নাম হ'ল লুণ সমুদ্ৰ। এই লুণ সমুদ্ৰতকৈ যিখন দুগুণ ডাঙৰ সেইখন হ'ল গুড় সাগৰ। গুড় সাগৰতকৈ যিখন দুগুণ ডাঙৰ সেইখন হ'ল সুৰা সাগৰ। সুৰা সাগৰতকৈ যিখন দুগুণ ডাঙৰ সেইখন হ'ল ঘৃত সাগৰ। ঘৃত সাগৰতকৈ যিখন দুগুণ ডাঙৰ সেইখন হ'ল দধি সাগৰ। দধি সাগৰতকৈ যিখন দুগুণ ডাঙৰ সেইখন হ'ল দুগ্ধ সাগৰ। আৰু দুগ্ধ সাগৰতকৈ যিখন দুগুণ ডাঙৰ সেইখন হ'ল জলসাগৰ। এই 7খন সাগৰক সবাকো এনেকৈ দুগুণ বহল কৰি 7টা দ্বীপক এই 7খন সাগৰে বেৰি আছে। এই জম্বুদ্বীপ মধ্যে আছে মেৰু পৰ্বত এক, তাহাৰ মহিমা ৰাজা কহি বুকতে ক। অৰ্থাৎ এই জম্বুদ্বীপৰ মাজত এটি পৰ্বত আছে। সেই পৰ্বতটিৰ নামেই হ'ল মেৰু পৰ্বত। আৰু মেৰু নামৰ এগৰাকী দেৱী কাৰ ভাৰ্যা হিচাপে আমাক দেখুৱাব? মেৰু নামৰ এগৰাকী দেৱীক আমাক ভাৰ্যা হিচাপে দেখুৱাব ভাগৱত ভগৱন্তই। অৰ্থাৎ নাভিৰ ভাৰ্যা আছিলে মেৰু। এই মেৰু নামৰ পৰ্বতটো এটি প্ৰতীকী যেন আমাৰ ধাৰণা হয়। অৰ্থাৎ সাধনা আৰু সিদ্ধিৰ যিটো আটাইতকৈ উচ্চ স্থান, এই উচ্চ স্থানটো এই জম্বুদ্বীপতে আছে। যি জম্বুদ্বীপত ঋষিমুনিসকলে যুগ যুগ ধৰি সাধনা কৰি ঈশ্বৰৰ ঐত্যান্তিক সুখ আৰু আনন্দ সাক্ষাৎ কৰিছিলে। সেইবাবে এই জম্বুদ্বীপতে আছে অতি মনোৰম মেৰু নাম। এ তাহাৰ মহিমা ৰাজা কহিব কতে ক, কৰে কান্তি পদ্মৰক নিকাজে নস্থান, হে অধে ঊৰ্ধে এক লক্ষ পহৰ সপমান, এ 84,000 আছে ওপৰ কয়ুৰি, 16,000 ফুট গয়াই আছে গুৰি। এই মেৰু পৰ্বত ওপৰে তলে 1 লক্ষ পোহৰৰ সমান পৰিমাণ জ্বলি আছে। আৰু 84,000 পোহৰ আছে কি ই ওপৰলৈ, আৰু 16,000 ই তলত পুত গৈ আছে। ইমান গভীৰতালৈকে আছে আৰু ইমান উচ্চতালৈকে আছে এই মেৰু পৰ্বত। এ 34,000 পৰ বেৰৈ ওপৰত, 17,000 বেৰ তাহাৰ তলত। অৰ্থাৎ ওপৰটো এই মেৰু পৰ্বতৰ বেৰ তলৰটোতকৈ দুগুণ। ওপৰত আছে কিমান? 34,000 পৰ, আৰু তলত আছে কিমান? 17,000। হে মেৰুৰ মূলক বেৰি পৰ্বত যতে ক, আছে তাৰ নাম কহো শুনি উপত্যক। এই মেৰু পৰ্বতকে মূল কৰি মেৰু পৰ্বতৰ লগতে সংলগ্ন হৈ আছে বহুতখিনি পৰ্বত। এতিয়া পৰ্বতবিলাকৰ আমাক নাম ক'ব। এই বৈকুণ্ঠ কুসুম সিংহ কুৰুব কৰংগ, ত্ৰিকুট শিশিৰ শংখ কপিল পতংগ, এ বদুৰ্যজা ৰুধিনা গৰিষ ভয়পৰ,
হে শিখিবা শনিশা কাল কুন্দৰ জেব হে আছে আৰু নামত নাৰদ গিৰিবৰ পদ্মৰ কণিকা যেন চৌপাশে কেশ অৰ্থাৎ এই মন্দৰ স্বৰূপ ইমান গভীৰতালৈকে পোত খাই থকা ইমান ওপৰতালৈকে বিশাল হৈ থকা এই মন্দৰ পৰ্বতে কি কৰিব সমুদ্ৰ মন্থন সেইবাবে সমুদ্ৰ মন্থনৰ মন্থনী মাৰি এই মন্দৰ স্বৰূপ পৰ্বত অৱস্থান আৰু পৰিমাণ ভাগৱত ভগৱন্তই ৩য় স্কন্ধত আমাক বিস্তৃতভাৱে জনাব বিচাৰিছে আৰু এই মন্দৰ পৰ্বতক আশ্ৰয় কৰি যিকেইটা সৰু সৰু পৰ্বতৰ কথা ক'লে সেই পৰ্বত স্বৰূপ সেই পৰ্বতকেইটা হ'ল সাধন সিদ্ধ ঋষিসকল অৰ্থাৎ মন্দৰগিৰি মানে হ'ল ধীৰ স্থিৰ সৎবুদ্ধিৰে সৈতে ভগৱানৰ স্থিতিত অচল অতৰ হৈ এই প্ৰকৃতিখনকে ঈশ্বৰৰ ৰূপ বুলি ভাবি পৰমেশ্বৰক কৰা নিৰন্তৰ সাধনা এই সাধনা যি কৰে সি ভক্তিত গভীৰ হ'ব লাগে ভক্তিত গভীৰ হৈ ভগৱানৰ পৰম পদক যেন সাক্ষাৎ কৰিব লাগিব সেইটো কাৰণে মেৰু যদি এগৰাকী দেৱী হয় নাভিস্বৰূপ গভীৰতাৰে ভগৱানদয় হ'ব তেওঁৰ স্বামী সেইবাবে এই মেৰু পৰ্বতৰ বৰ্ণনা পৰীক্ষিত স্বৰূপ মহাভকতক ইমানখিনি উপমাৰে সৈতে তেওঁ গুৰু শুকদেৱে কৰি শুনাইছে আৰু কি আছে যে এটা ডাঙৰ গিৰিবৰ আছে তাৰ নাম হ'ল নাৰদ নাৰদ হ'ল এজন দেৱৰ ঋষি যদিও এই নাৰদ নামৰ এটি পৰ্বত কৰি দেখুওৱা হৈছে যে এই নাৰদ পৰ্বত অতি বিচিত্ৰ পৰ্বত কাৰণ গিৰিৰাজ হিচাপে অৱস্থান কৰিছে কোন মহাযোগী শিৱ নাৰদ ৰূপেৰে সৈতে ভগৱানৰ গুণগান কৰি এই জগতক পবিত্ৰ কৰা পৰ্বতময় ভগৱন্তৰ ভক্তিত অলৰ অচল ধীৰ স্থিৰ এজন ভকত স্বৰূপ জগতৰ ঈশ্বৰৰ মুখ্য পাৰিষদৰ নাম হ'ল নাৰদ এই নাৰদ নামৰ এই ভকতজনক মন্দৰ নামৰ পৰ্বতৰ ওচৰত সাধনা আৰু সিদ্ধিৰ এটি পৰ্বত কৰিয়ে যেন দেখুওৱা হৈছে আৰু কি কৰে পদ্মৰ কণিকা যেন চৌপাশে কেশ অৰ্থাৎ পদ্ম মানে হ'ল পবিত্ৰ ভকত এই পদ্মৰ কণিকা স্বৰূপ ভকতৰ ৰূপ লৈ নাৰদ প্ৰভুৱে জগতৰ শ্ৰীহৰিৰ গুণ কীৰ্তন কৰি পবিত্ৰ বীণাৰে সৈতে জগতক পোহৰ কৰি সেইটো কাৰণে মন্দৰ ৰূপী ধীৰ স্থিৰ বুদ্ধিৰ উপাসক এই নাৰদ স্বৰূপ সেৱকজন জগতৰ ঈশ্বৰ কৃষ্ণৰ পৰম পবিত্ৰ ভকতজনক এটি পৰ্বত ৰূপেৰে দেখুওৱা হৈছে হে ৰাম মেৰুৰ চৌপাশে আছে চাৰি যে পৰ্বত তাৰ নাম কহো শুনা তোমাৰ আগত এ চাৰি পাশে চাৰি গোটা পৰ্বত সুন্দৰ এ সুপাৰ্শ্ব কুমুদ মেৰু মন্দাৰ মন্দৰ অৰ্থাৎ সুপাৰ্শ্ব কুমুদ মেৰু আৰু মন্দৰ এই চাৰিটা পৰ্বতৰ কথা আমাক কৈছে যে মেৰু পৰ্বতৰ চাৰিওপাশে এই চাৰিটা পৰ্বত আছে হে ৰাম চাৰি ৰূপৰে চাৰি বিষয় অনুপাম অশুনি মোক নিপতি চাৰিৰো কহুনা অৰ্থাৎ এই মেৰু পৰ্বতৰ কাষত থকা পৰম পবিত্ৰ এই চাৰিটা পৰ্বতৰ লগতে চাৰিটা পৰ্বত যে সংলগ্ন হৈ আছে এই চাৰিটা পৰ্বতত চাৰিজুপি বেলেগ বেলেগ পৃথক বৃক্ষ আছে বুলি কৈছে এই সুপাৰ্শ্ব শোভা কৰে কদম্বৰ গাছে কুমুদগিৰিত মহা বট বৃক্ষ
আছে এই ৰাম মন্দিৰ পৰ্বতে আছে মহাবৃক্ষ আম মেৰু মন্দাৰত আছে জম্বুজাৰ নাম অৰ্থাৎ সুপাৰ্শ্ব নামৰ পৰ্বতত শোভা কৰি আছে এজোপা কদম আছে যিজোপা কদম বৃক্ষৰ ওপৰত গোপীৰ উপস্থনি জগতৰ শ্ৰীহৰিয়ে আনিছিল যিজোপা কদম গছত বহি জগতৰ শ্ৰীহৰিয়ে বংশী বজাইছিল এই কদম স্বৰূপ বৃক্ষ কিহৰ প্ৰতীক এই কদম স্বৰূপ বৃক্ষ হ'ল জগতৰ ঈশ্বৰ কৃষ্ণৰ ভক্তিৰ সাধনাৰ উচ্চ শিখৰৰ প্ৰতীক দেহ মন হৃদয় আৰু চিত্ত কৃষ্ণ ভাৱনাত বিলীন কৰি দিব পৰাৰ যি এই পবিত্ৰতাক এজোপা বৃক্ষৰ লগত যেন তুলনা কৰি এই কদম নামৰ বৃক্ষই সুপাৰ্শ্বস্বৰূপ সুন্দৰ পৰ্বতক শোভা বৃদ্ধি কৰিছে বুলি আমাক জনাইছে কুমুদগিৰিত এজোপা বৃক্ষ আছে আৰু সেই বৃক্ষজোপা হ'ল কি বটবৃক্ষ কুমুদ মানে কি কুমুদ মানে হ'ল ভেট ফুলৰ বৈশিষ্ট্য কি ভেট ফুলৰ বৈশিষ্ট্যই হ'ল ভেট ফুল সদায় ৰাতি ফুলে আৰু ৰাতিপুৱা জাক খায় অৰ্থাৎ এই ভেট ফুলে চন্দ্ৰস্বৰূপ প্ৰকৃতিক শোভা কৰে চন্দ্ৰৰ গুণক ভেট ফুলৰ লগত তুলনা কৰা হয় আৰু সূৰ্যৰ গুণক পদ্ম ফুলৰ লগত তুলনা কৰা হয় জগতৰ ঈশ্বৰ কৃষ্ণৰ অবিহনে আমি প্ৰত্যেকেই আমি আশ্চৰ্য সেইবাবে এই কুমুদ স্বৰূপ সাত্বিক সৌন্দৰ্য কুমুদ স্বৰূপ ভেট ফুলৰ চন্দ্ৰৰ পোহৰত উদ্ভাসিত হোৱা যি জ্যোতি আমাৰ লগত উদ্ভাসিত হোৱা সেই পবিত্ৰ জ্যোতিকণ জগতৰ শ্ৰীহৰি কৃষ্ণৰ আমাৰ নিজৰ পোহৰ আমাৰ নিজৰ কোনো চৈতন্য শক্তি নাই জগতৰ শ্ৰীহৰিয়ে চৈতন্য শক্তি আমাক দান কৰি আমাক জীৱন দি আমাক চলাই আছে আমি এই অনুভৱ কৰিব পাৰিব লাগিব তেওঁ হ'ল সূৰ্য আমি তেওঁ সূৰ্যস্বৰূপ কৃষ্ণৰ পোহৰত উদ্ভাসিত হোৱা আমি যেন একচন সেইটো কাৰণে এই কুমুদ নামৰ পৰ্বতটোত যিজোপা বৃক্ষ আছে এই বৃক্ষজোপা হ'ল বটবৃক্ষ এক প্ৰতীক জীৱনক যি ব্ৰত বুলি কোৱা হয় জীৱন ব্ৰতত যিজন অলৰ বচন যিজনে জীৱনত সত্য ধৰ্ম ন্যায় আৰু নীতি শাস্ত্ৰৰ নয় গুৰুৰ আশ্ৰয় এইবিলাকক যি কেতিয়াও ত্যাগ নকৰে এনে অলৰ অচৰ ভক্তি ভাৱনাযুক্ত সেই বৃক্ষৰ নাম হ'ল বটবৃক্ষ এই বটবৃক্ষই ভকতৰ পবিত্ৰ জীৱনক প্ৰতিনিধিত্ব কৰে সেইটো বাবেই কুমুদগিৰিত প্ৰতিষ্ঠা লাভ কৰিছে বটবৃক্ষই হীৰা মেৰু মন্দাৰত আছে জম্বুজাৰ নাম হে ৰাম শুকনি গদতি ৰাজা কহিলো প্ৰমাণ অমেৰু মন্দাৰৰ জম্বু বৃক্ষ যেন থান এশতে কযোজন সিটো উশ্ৰিত বহল পমত হস্তিৰ সম এক জম্বু ফল এই মেৰু মন্দাৰত এজোপা ডাঙৰ জামু বৃক্ষ আছে জামু বৃক্ষৰ জোপাৰ পৰা যেতিয়া জামুৰ ফল পৰে এই জামুৰ ফলটো এটা মস্ত হাতীৰ সমান ইমান ডাঙৰ বৃক্ষ সেইজোপা এই জম্বু ফলবিলাক পৰি পৰি তাৰ ৰসেৰে সতি মধ্যতে নদী পৰি গৈছে হে ৰাম পকা ফল সৰিয়াসি লাত পৰৈ গৈ ও তাৰ ৰসে মহানদী এক যাইব হে গভীৰ নিৰ্মল জল অনুপাম হে জম্বু ৰসে নদী বহে জম্বু দ্বীপ নাম অৰ্থাৎ এই পবিত্ৰ জম্বু বৃক্ষৰ বৃহৎ বৃহৎ জামুৰ ফল শিলত পৰি তাৰ ৰসেৰে সৈতে এক পবিত্ৰ নদী বৈ গৈছে এই নদী প্ৰবাহিত হৈছে যিটো দ্বীপলৈ সেই দ্বীপটোৰ নাম হ'ল জম্বুদ্বীপ
যি জম্বুদ্বীপৰ ৰজা হ'ল পৰীক্ষিত। হে ৰাম দেৱঋষি গন্ধৰ্বেষ্ণা নন্ত নিৰন্তৰ হে জম্বু নদী সম নাহি আন সমসৰ ও তাহাৰ তীৰত মাটি আছে যত হে বহ্নিত ফুংকিলে শুনা হুৱে সুহলবা হে দেৱৰ ভুৱন তাক নপাৱ আনে শুকমুনি নিপতিত কহে বিদমানে হে ৰাম ভাগ কৰিয়াব ৰিখন বখন আছে আঠ পৰ্বততা হাড় সীমাদন হে হিমৱন্ত হেমকূট নৈষেধ দক্ষিণে নীলচেত ছিঙি আছে উত্তৰত ভিনে হে ৰাম পূবে গন্ধমাদন পশ্চিমে মাল্যৱন্ত হে শুক মহামুনি পৰীক্ষিত কহন্ত অৰ্থাৎ শুকমুনিয়ে এই পৰীক্ষিত নিপতিক কৈছে যে এই জম্বুদ্বীপত নৱখন বৰিশ আছে। এই নৱখন বৰিশত সীমাবিলাকত আছে কি 8টা পৰ্বত, তাৰে দক্ষিণ দিশে আছে 3টা পৰ্বত হিমৱন্ত হেমকূট আৰু নৈষেধ, উত্তৰত আছে চেতন নীল আৰু শৃংগী, পশ্চিমত আছে পূবত আছে গন্ধমাৰ্দন আৰু মাল্যৱন্ত এই দ্বীপবিলাকে, আৰু উত্তৰত আছে নীলচেত শৃংগী ইত্যাদি। ভাগৱত ভগৱন্তই 3য় স্কন্ধত আমাক দেখুৱালে সপ্ত স্বৰ্গ আৰু সপ্ত পাতাল। ভাগৱতে আমাক ভগৱানৰ মায়া শক্তিৰ দ্বাৰা কেনেকৈ ৰচনা কৰিলে আমাক এই কথা জানিবলৈ দিয়ে। এতিয়া আমাক সৃষ্টি ৰহস্যৰ পৃথিৱীত থকা সপ্ত দ্বীপ আৰু সপ্ত সাগৰৰ বিষয়ে জানিবলৈ দিছে। এই সপ্ত সাগৰত থকা এই জানিবলৈ দিছে। এই সপ্ত সাগৰৰ বিষয়ে আমাক ভাগৱতে জানিবলৈ দিছে যে প্ৰতিখন সাগৰৰ কলেবৰ ইখনতকৈ সিখন ডুব নেনামে, আৰু আটাইতকৈ ক্ষুদ্ৰতম সাগৰখনৰ নামেই হ'ল লোণ সাগৰ। যদি আমি লোণৰ বৈশিষ্ট্য আমাৰ প্ৰয়োগত বিচাৰোঁ, যদি কম হয় লোণ অন্নত তেতিয়াহ'লে কোনো চাপ নাথাকে, যদি লোণ বেছি হয় তেতিয়াহ'লে বিষ শক্তি হ'ব। গতিকে এই লোণ সাগৰখনে আমাক কিহৰ ইংগিত দিব বিচাৰিছে? আমাৰ জীৱনত যিখিনি প্ৰয়োজন এই প্ৰয়োজনতকৈ বেছিকৈ ৰাখিব বিচাৰিলে বা ল'ব বিচাৰিলে আমাৰ মনৰ ক্ষুধা তৃষ্ণা কেৱল বাঢ়ি গৈ থাকিব। ই এদিন আমাক চতুৰ্বেদী ব্ৰাহ্মণময় ব্ৰহ্ম সাধনাৰ পৰা ৰাৱণৰূপী পৰৰ ভাৰ্যা হৰণকাৰী ৰাক্ষসলৈ ৰূপান্তৰ কৰি দিব। বিশ্বস্ৰৱা ব্ৰাহ্মণৰ পুত্ৰ আছিলে ৰাৱণ চতুৰ্বেদী ব্ৰাহ্মণ। ক্ষুধা তৃষ্ণাই তেওঁৰ স্বভাৱ আৰু চৰিত্ৰক এনে এক পৰ্যায়লৈ লৈ গ'ল যে স্বৰ্ণলংকাৰ সীমাহীন নিয়ন্ত্ৰণহীন তৃষ্ণাই পৰৰ স্ত্ৰী হৰণ কৰিবলৈ তেওঁক উদ্যম যোগালে। গতিকে লোণ নামৰ সাগৰে আমাৰ জীৱনৰ প্ৰয়োজনীয়তা আৰু অপ্ৰয়োজনীয়তা এই দুই পাৰ ৰচনা কৰি বস্তু কি আৰু অবস্তু কি সেই ভাৱনালৈ নিব বিচাৰিছে। ৰাম সকলোৰে আদিম, পৰম মংগলময়, পৰম পবিত্ৰ, শান্তিৰ সীমাহীন পৰিধি, শান্তিৰূপা সীতাৰ তেওঁ স্বামী। এই ৰাম ভাৱনাৰ পৰা আমি আঁতৰি গ'লে মন চঞ্চল হ'ব। আত্মাৰ শান্তি আৰু মনৰ আনন্দ দুটা মূৰত দুটা ভাৱ, এই ভাৱ দুটাই যেন লোণ সাগৰৰ পৰিধি। আত্মাৰ শান্তি সীতা
মনৰ আনন্দ হ'ল মন গুৰুৰি আত্মাৰ তত্ত্ব সংযমত আৰু মনৰ স্বৰূপ চঞ্চলতা লৱণ বা লুণ সাগৰৰ এক কলেবৰ হৈ জন্ম লাভ কৰাৰ পাছৰে পৰা আমাক ঠাই দিয়ে জন্মৰ পৰা মৃত্যুলৈ জীৱৰ পৰা শিৱলৈ আত্মতত্ত্বৰ পৰা পৰম তত্ত্বলৈ অবস্তুৰ পৰা বস্তুলৈ ভূলোকৰ পৰা সত্যলোকলৈ অতলৰ পৰা পাতাললৈ এই লৱণ স্বৰূপ ক্ষুদ্ৰ সাগৰখনে আমাক আৱৰি ৰাখিছে এনেদৰে সেইটো কাৰণে লৱণ সাগৰ যেন জগতৰ ঈশ্বৰৰ পুৰুষৰ পৰা প্ৰকৃতিলৈকে এক সীমাহীন যাত্ৰা লৱণ সাগৰতকৈ দুগুণ ডাঙৰ সাগৰখন বা সমুদ্ৰখন হ'ল গুড় সাগৰ এই সাগৰৰ কলেৱৰ এইবাবেই লুণ সাগৰতকৈ দুগুণ ডাঙৰ যে লুণ সাগৰৰ কলেৱৰ যদি জন্ম আৰু মৃত্যু হয় বন্ধন আৰু মুখ্য হয় তেতিয়াহ'লে গুড় সাগৰৰ পৰিধি হ'ব ধৰ্ম অৰ্থ কাম আৰু মুখ্য ধৰ্ম আৰু মুখ্য লুণ সাগৰ ইয়াৰ লগত অৰ্থ আৰু কাম যোগ হৈ গুড় সাগৰ ৰচনা কৰিলে ধৰ্মক ধাৰণ কৰিবলৈ ব্ৰহ্মচাৰ্য লাগিব অৰ্থক ধাৰণ কৰিবলৈ গাহস্থ বা সন্ন্যাস লাগিব কামক নিষ্কামলৈ নিবলৈ বানপ্ৰস্থ লাগিব বিদুৰৰ কৃপাত যিদৰে ধৃতৰাষ্ট্ৰ আৰু গান্ধাৰীয়ে পবিত্ৰ বানপ্ৰস্থ লাভ কৰিলে জীৱনৰ সমাপ্তি দুখদায়ক যন্ত্ৰণাদায়ক মৃত্যু নহয় গুড় সাগৰৰ দৰে মধুৰতা কোমলতা সৰলতা আৰু শিশুৰ দৰে মোহহীন মায়াহীন পবিত্ৰতাই আমাৰ জীৱনত ধৰ্ম অৰ্থ কাম আৰু মুখ্যৰ নিজৰা বোৱাই এই জলেৰে মধুৰ সমুদ্ৰ ৰচনা কৰিব এই সমুদ্ৰৰ নাম হ'ল গুড় সাগৰ যিখনে আমাৰ জীৱনক মধুৰৰ পৰা মধুৰতালৈ লৈ যাব এই গুড় সাগৰতকৈ দুগুণ কলেৱৰৰ ডাঙৰ যিখন সাগৰ সেই সাগৰখনৰ নাম হ'ল সুৰা সাগৰ ধৰ্মক ত্যাগ কৰিলে বা ধাৰণ নকৰিলে অধৰ্ম বস্তুক বৰণ নকৰিলে অবস্তুৱে বেৰি ধৰিব জীৱনৰ অৰ্থক পৰমাৰ্থলৈ নিব নোৱাৰিলে লোভ মোহ কাম ক্ৰোধে আমাক খেদি ফুৰিব জীৱন জলৰ পৰা মধুৰতাখিনি নিষ্কাশন কৰি সুৰাময় অচেতন অজ্ঞান আৰু অবিদ্যাৰ সাগৰখনে আমাক আৱৰি পেলাব অৰ্থহীন হ'ব বানপ্ৰস্থ বৃহৎৰথৰ দৰে ভংগ হৈ জৰাসন্ধৰ দৰে দুৰ্জনৰ জন্ম হ'ব সফল আশীৰ্বাদ দিয়া ঋষি কৌশিকৰ বৰ জৰাসন্ধস্বৰূপ অভিশাপতলৈ ৰূপান্তৰ হ'ব হৃদয়ত থকা কৃষ্ণস্বৰূপ অমৃতক সাক্ষাৎ কৰিব নোৱাৰিলে অলিক অবাস্তৱ জড় দুৰ্বুদ্ধিয়ে হৃদয়ত জড়তা আৰু অজ্ঞানৰ বান্ধোন ৰচনা কৰি অমৃতময় জীৱনক অসাৰ কৰিব জৰাসন্ধ কৰিব যিখন সাগৰত জৰাসন্ধ কালযবন ৰাৱণ কাৰ্তবিদ্যাৰ্জুন শিশুপাল দন্তপক্ষ আদি সকলোৱে কেলি কৰে সেইখন সুৰা সাগৰ লোণ আৰু গুড় সাগৰতকৈ ডাঙৰ আৰু গুড় সাগৰতকৈ এইখন দুগুণ এই সুৰা সাগৰৰ তন্দাৰ পৰা জীৱক কোনে উদ্ধাৰ কৰিব উদ্ধাৰকাৰী সাগৰৰ কলেৱৰ সুৰা সাগৰতকৈ দুগুণ ডাঙৰ হ'ব লাগিব অৰ্থাৎ এই সুৰা স্বৰূপ দুখ কষ্ট যন্ত্ৰণাৰ পাশৱিক অত্যাচাৰৰ পৰা আমাক যি মুক্ত কৰি দিব সেই সাগৰখনৰ নাম হ'ল ঘৃত সাগৰ ঘৃত সাগৰৰ বৈশিষ্ট্য কি দুগ্ধময় জীৱনত দুগ্ধৰ পৰা নিষ্কাশন হ'ব লাগিব অগ্নিক সাক্ষাৎ কৰিব পৰা ঘৃত গুৰু গোবিন্দৰ আশীৰ্বাদ দৈৱকী নন্দনৰ দৈৱিক চক্ৰস্বৰূপ সত্য সনাতন সদানন্দ দেৱৰ সত্তা নামৰূপী নিৰ্গুণ ঐশ্বৰ্য বিভূতি ভক্তিৰে ভৰপূৰ হৈ পবিত্ৰ সেৱক হৈ শুদ্ধ ব্ৰহ্মৰ ৰূপ লৈ ভকত হ'ব লাগিব শংখ চক্ৰ গদা পদ্ম গুৰুদেৱ নাম ভকত কীৰ্তন দশম ঘোষা ৰত্নাৱলী বেদৰ গুপুত বিত্ত নাৰায়ণ নিৰ্গুণ ভক্তি হ'ল ঘৃত সাগৰ এই নিৰ্গুণ ভক্তিস্বৰূপ ঘৃত সাগৰৰ ৰূপলৈ হৃদয়ৰ বন্তি প্ৰজ্বলিত কৰি জগতক আলোকিত কৰিব আমি পাৰিব লাগিব জৰাসন্ধৰূপী জড়তা আৰু অজ্ঞান ৰাৱণৰূপী লোভ মোহ কাম ক্ৰোধ কুম্ভকৰ্ণস্বৰূপ পাপ ভাৱ পুৰি নিশেষ কৰিব পাৰিব লাগিব ৰাম নামে সাৰ প্ৰভু ৰাম নামে সাৰ ৰাম নামে কৰি আছে জগতৰ সাৰ জীৱন দুগ্ধক গুৰু গোবিন্দক বৰণ কৰি ঘৃতলৈ ৰূপান্তৰ কৰিব পাৰিব লাগিব
বিনে গুৰু চৰণে ভকতি ৰপতি মুকুতি কবহো ঘৃত সাগৰতকৈ দুগুণ ডাঙৰ সাগৰখন হ'ল দধি সাগৰ যিখন সাগৰ ঘৃত সাগৰতকৈও দুগুণে ডাঙৰ এই দধি সাগৰ কি বস্তু ধৈৰ্য ক্ষমা প্ৰেম আৰু সমৰ্পণ আৰু লগতে নিষ্কাম কৰা দধি মঠিব নোৱাৰে যশোদাই দধি মঠিব নোৱাৰে যশোদাই কৃষ্ণই আমনি কৰে পৰম দুৰ্বুদ্ধ আত্মতত্ত্ব এই পৰম দুৰ্বুদ্ধ আত্মতত্ত্বটোকে কি বুলি কোৱা হৈছে দধি সাগৰ বুলি কোৱা হৈছে হে পৰম দুৰ্বুদ্ধ আত্মতত্ত্ব ও তাৰ জ্ঞানৰ অৰ্থে হৰিজত অলীলায় অৱতাৰ ধৰাটো মিকিপা তাহান চৰিত্ৰ সুধা সিন্ধু হঠাতে ক্ৰিয়া কৰি দিন বন্ধু অচাৰি পৰুষাৰ্থ তিনৰ সমকৰ অৰ্থাৎ আমি আত্মতত্ত্বত প্ৰৱেশ হোৱাৰ ব্যৱস্থাটোৱেই হ'ল দধি সাগৰ আত্মতত্ত্বত প্ৰৱেশ হৈ পৰমাত্মাক সাক্ষাৎ কৰি হৰি নামৰ মূল ধাৰাক হৃদয়ৰ মাজেৰে প্ৰবাহিত বৈকুণ্ঠৰ প্ৰকাশ হ'ব লাগিব ধৰ্ম অৰ্থ কাম মুখ্য জানজুৰি হৈ থাকি যাব মূল ধাৰা নাম হৃদয়ৰ মাজেৰে দধি সাগৰ ঘৃত সাগৰতকৈ দুগুণ ডাঙৰ হৈ এই দধি সাগৰতকৈ দুগুণ ডাঙৰ সাগৰখনৰ নাম হ'ল দুগ্ধ সাগৰ এই দুগ্ধ সাগৰখনকে চমুকে কি বুলি কোৱা হয় ওম নমো ভগৱতে বাসুদেৱায় পুৰুষোত্তমায় অৰ্থাৎ ওম নমো ভগৱতে বাসুদেৱায় দ্বাদশ অক্ষৰ মন্ত্ৰ মহাভাগৱত পুৰুষোত্তমায় 6টা অক্ষৰযুক্ত অৰ্থাৎ ভগৱন্ত প্ৰভুৰ পৰম পুৰুষৰ ৰূপ এই 12 অক্ষৰ আৰু 6 অক্ষৰ দুইটা যদি লগ লাগে তেতিয়াহ'লে কি হ'ব 18টা অক্ষৰ হ'ব এই 18টা অক্ষৰে 18 যুগ সম্বলিত গীতা আৰু 12টা স্কন্ধযুক্ত ভাগৱত এই দুইটাকে এক কৰি পেলাব যদি 6টা যুগ হয় তেতিয়া 18 হ'ব আৰু 18 অক্ষৰখিনি সত্য আমাৰ অন্তৰৰ পৰা বধ হৈ যাব 18 যুগ সম্বলিত গীতা ভাগৱতৰ দ্বাদশ এই 6টা একেলগে ভাগৱত আৰু গীতা ভাগৱত আমাৰ সৎসং গীতা আমাৰ পুৰুষোত্তমতাশ্ৰয় অৰ্থাৎ শাস্ত্ৰৰ উত্তম গীতা ভাগৱত ধৰ্মৰ উত্তম নাম দেৱৰ উত্তম দৈৱকী নন্দন চৰণে কৰোঁ প্ৰণাম এই কথাখিনিকে আমি 18টা বৰ্ণত আমি ক'ব পাৰোঁ ওম নমো ভগৱতী বাসুদেৱায় পুৰুষোত্তমায় ধৰ্মৰ উত্তম নাম দেৱৰ উত্তম দৈৱকী নন্দন আৰু শাস্ত্ৰৰ উত্তম হ'ল গীতা ভাগৱত এই বাণীক 18 আখৰযুক্ত মন্ত্ৰৰে সাক্ষাৎ কৰিব পাৰে অৰ্থাৎ ভাগৱত হ'ল আমাৰ সৎসং গীতা হ'ল আমাৰ এক শৰণ ভগৱানৰ আশ্ৰয় এই দুইটা বস্তুকে একেলগে কোৱা হয় দুগ্ধ সাগৰ এই সাগৰ দধি সাগৰতকৈ দুগুণ ডাঙৰ গীতা ভাগৱত এক হৈ এই সাগৰ ৰচনা কৰিলে শাস্ত্ৰৰ উত্তম হৈ ধৰ্মৰ উত্তম হৈ দেৱৰ উত্তম হৈ আমাৰ মাজত সদায় বিৰাজমান পুৰুষোত্তম অৰ্থাৎ আমি পুৰুষোত্তমক সাক্ষাৎ কৰাৰ উদ্দেশ্যে এই গীতা ভাগৱতক আমি শ্ৰৱণ কীৰ্তন কৰোঁ
হে কৃষ্ণ নিগদতি অৰ্জুনত অ দেহা দি কয় আমি অতি কমি অহয় আমাৰ সুশোধা মমতো কৰিম এতে কেখে জানা ইটো লোকে বেদটো প্ৰখ্যাত হৈ আছে মোৰ নাম ইটো প্ৰসিদ্ধ পুৰুষোত্তম অৰ্থাৎ গীতা আৰু ভাগৱত আমি একেলগে আমি একেজন ঈশ্বৰ কৃষ্ণক সাক্ষাৎ কৰাৰ এক ব্যৱস্থা এই ব্যৱস্থাটোকে চমুকে কোৱা হয় ওম নমো ভগৱতে বাসুদেৱায় পুৰুষোত্তমায় এই ব্যৱস্থাৰে ভাগৱত ভগৱন্তই ৰচনা কৰিছে 6 নম্বৰখন সমুদ্ৰ এই 6খন সাগৰক যি আশ্ৰয় দিছে তেওঁ নাৰায়ণ এই 6খন সাগৰতকৈ দুগুণ ডাঙৰ এই জলসাগৰৰ কলেবৰ অনন্ত প্ৰভুৰ অনন্ত ব্যাপ্তি সত্যব্ৰতক মায়া দৰ্শন কৰালে মাৰ্কণ্ড ঋষিক সপ্ত মনন্তৰ মায়া দৰ্শন কৰাই কষ্ট দিলে এই মায়াৰ জলসাগৰতেই মায়াপতি আছে বাল মুকুন্দৰ ৰূপত জীৱনৰ সনাতন সেউজীয়া জীৱনবতৰ সেউজীয়া পাতত বাল মুকুন্দৰ ৰূপত মায়াময় জলসাগৰৰ পৰা সকলোকে উদ্ধাৰ কৰে তেওঁ মুক্তিদাতা মুখ্যদাতা গতিমতি আৰু ৰতিস্বৰূপ মুকুন্দ সপ্ত সাগৰৰ সপ্ত তত্ত্ব হৈ সপ্ত দ্বীপৰূপে তেওঁ ৰচনা কৰা 7 দ্বীপত সকলোকে আশ্ৰয় দিছে সপ্ত ঋষিময় গভীৰ সাধনাৰে ব্ৰহ্মময় ৰূপ লাভ কৰাৰ উপায় দিছে জলেই জীৱনৰ উৎস সমুদ্ৰতেই জীৱনৰ সমাপ্তি অন্তহীন সীমাহীন মাত্ৰা এই জলসাগৰ ভৱসাগৰ ক্ষুধা জগতৰ ঈশ্বৰ কৃষ্ণৰ পৰম পবিত্ৰ দিব্য ভক্তিৰ ব্যৱস্থাক ভকতে ধাৰণ কৰিবলৈ ভকতে বুজিবলৈ ভাগৱত ভগৱন্তই আমাক এই ভক্তিৰ মাৰ্গক সপ্ত সমুদ্ৰৰ আকাৰেৰে বিশাল আৰু গভীৰ কৰি দেখুৱালে আজিলৈ আমাৰ পাঠ আৰু পদ বিশ্লেষণ আমি ইমানতে সামৰিছোঁ